15 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈকে 2025 চনৰ HSLC পৰীক্ষাটো আৰম্ভ হ'ব, থিয়ৰী পৰীক্ষাটো। আৰু 21 জানুৱাৰী আৰু 22 জানুৱাৰীত প্ৰেক্টিকেল পৰীক্ষাটো আৰম্ভ হ'ব। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি অসমৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক মই আগতীয়াকৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ অনলাইন পৰ্টেলটো আমি দুদিনৰ কাৰণে এক্সটেণ্ডো কৰিছোঁ। ইতিমধ্যে আমাৰ 4,30,000 কেণ্ডিডেট অলৰেডি অনলাইনত আহিছেই। যোৱা বছৰৰ তুলনাত প্ৰায় 9,000 মান এইবাৰ কেণ্ডিডেট বেছি আছে আমাৰ। বাকী সেই অনুপাতে আমাৰ পৰীক্ষা কেন্দ্ৰ যোৱাবাৰ আছিলে 913টা, এইবাৰ 944টালৈ বৃদ্ধি হৈছে, 31টা বাঢ়িছে। তেনেকৈ ইভালুৱেশ্যনটোনো আমাৰ 2টা বাঢ়িছে। গতিকে সাময়িকভাৱে গোটেইখিনি কাম আমাৰ নিয়মমতে চলি আছে আৰু সময়ত পৰীক্ষা আৰম্ভ হ'ব, ভালকৈ হ'ব বুলি আশা প্ৰকাশ কৰি নাই। মাৰ্চ কৰিলেও ক্লাছ 12ৰ পৰীক্ষাটো যোৱা বছৰ যেনেকৈ হৈছিল তেনেকৈ হ'ব, ক্লাছ 10ৰ পৰীক্ষাটো মানে মেট্ৰিকৰ পৰীক্ষাটো যেনেকৈ হৈছিল তেনেকৈ হ'ব। এইবাৰ কোনো ডিফাৰেঞ্চ ইয়াত নাথাকে। সেইকাৰণে এবাৰ HSLC 2025